মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে আমি এখন মডেল কুৱেশ্যন পেপাৰ আৰু কমন লং কুৱেশ্যন পেপাৰ তোমালোকৰ কাৰণে আগবঢ়াইছো। এতিয়া কথা হ'ল আমাৰ লং কুৱেশ্যন কেইটা আহিব, অৰ্থাৎ আমাৰ যি 45 নম্বৰৰ 1 নম্বৰীয়া কুৱেশ্যন অৰ্থাৎ MCQ 45টা আহিব সেইটো আমি জানিছো। 45 নম্বৰৰ কাৰণে যি আমাৰ ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব, এই 45 নম্বৰৰ ভিতৰত লং কুৱেশ্যন কেইটা আহিব সেই কথাখিনি আমি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু ইতিমধ্যে তোমালোকৰ ভালেকেইজনেও কমেণ্ট কৰিছা যে কি কুৱেশ্যন এনেকুৱা ধৰণে নাহিলে আমাৰ কি হ'ব, সেই কথাখিনিও ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ কিতাপ হৈছে তিনিখন, এখন হৈছে জিঅ'গ্ৰাফী, এখন হৈছে হিষ্ট্ৰী, আনখন হৈছে পলিটিকেল আৰু ইকনমিক্স। পলিটিকেল আৰু ইকনমিক্সখনৰ দুটা চেপ্টাৰ, 4টা চেপ্টাৰ লৈ এখন কিতাপ, জিঅ'গ্ৰাফীখনৰ 4টা চেপ্টাৰ আৰু হিষ্ট্ৰীখনৰ 5টা চেপ্টাৰ। প্ৰথমতে মই পলিটিকেল আৰু ইকনমিক্স কিতাপখনৰ কথা ক'বৰ কাৰণে চেষ্টা কৰিম। পলিটিকেল আৰু ইকনমিক্স কিতাপখনৰ দুটা চেপ্টাৰে লগ হৈ 4টা চেপ্টাৰেৰে এখন কিতাপ। ইয়াৰে পলিটিকেলৰ যিটো প্ৰথম চেপ্টাৰটোৰ নাম হৈছে ডেমক্ৰেসি অৰ্থাৎ ভাৰতীয় গণতন্ত্ৰ। এই গণতন্ত্ৰ নামৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ এটা লং কুৱেশ্যন আহিব 3 নম্বৰীয়া। আৰু বাকি যি 3টা চেপ্টাৰ থাকিল, 3টা চেপ্টাৰৰ পৰা তোমালোকৰ লং কুৱেশ্যন নাহে। আমাৰ 2023 চনত 22 চনত নহয়, আচলতে 22 চনতে এখন ব্লুপ্ৰিণ্ট প্ৰকাশ পাইছিলে সেৱাৰ তৰফৰ পৰা। তাত এই কথাটো উল্লেখ কৰা হৈছিলে যে কি এইবাৰ কুৱেশ্যন পেপাৰ পেটাৰ্ণ চেঞ্জ হ'ব। 2022 চনতে প্ৰকাশ পোৱা ব্লুপ্ৰিণ্ট আৰু 2023 চনৰ কুৱেশ্যনত HSLC এক্সামত সেইটো ইমপ্লিমেণ্ট হৈছিলে যে কি যি তোমালোকৰ পলিটিকেল আৰু ইকনমিক্সৰ 4টা চেপ্টাৰৰ অকল ডেমক্ৰেসি নামৰ যিটো চেপ্টাৰ গণতন্ত্ৰ, সেই চেপ্টাৰটোৰ পৰা মাত্ৰ লং কুৱেশ্যন আহিব। লং কুৱেশ্যনটো আহিব 3 নম্বৰীয়া। বাকী যি 3টা চেপ্টাৰৰ পৰা তোমালোকৰ লং কুৱেশ্যন নাহে, মাত্ৰ শ্বৰ্ট কুৱেশ্যন আহিব। সেই 4টা চেপ্টাৰৰ পৰা তোমালোকৰ 20 নম্বৰ আহিব। 20 নম্বৰৰ লং কুৱেশ্যনটোত আহিব 3 নম্বৰ, বাকী 17 নম্বৰ আহিব শ্বৰ্ট কুৱেশ্যন অৰ্থাৎ 1 নম্বৰ। গতিকে 3 + 17 = 20। 20ৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব 17টা, 3 নম্বৰীয়া প্ৰশ্ন আহিব এটা, অৰ্থাৎ 4টা চেপ্টাৰৰ পৰা তোমালোকৰ লং কুৱেশ্যন কেইটা পালা? এটা পালা। শ্বৰ্ট কুৱেশ্যনটো ইতিমধ্যে আমি 45টা আহিব এই বিষয়ে জানোৱে। গতিকে লং কুৱেশ্যন এতিয়া কি পালো? পলিটিকেল আৰু ইকনমিক্স পাৰ্টটোৰ পৰা লং কুৱেশ্যন আহি পাইলো আমি এটা। এতিয়া আমি আলোচনা কৰিম জিঅ'গ্ৰাফী। ছাৰ বাইদেউসকল, আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা, এই নলিনীকান্ত ডেকা ফেচবুক পেজত আমি ইউটিউবত আপলোড কৰা সকলোবিলাক ভিডিঅ' বা আন কিছু খবৰ, শিক্ষাৰ লগত জড়িত খবৰ যিবিলাক নেকি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী, তাত আমি আপলোড কৰোঁ। গতিকে আপুনি যদি আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এতিয়ালৈকে ফলো কৰা নাই, অনুগ্ৰহ কৰি পেজটো ফলো কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া। জিঅ'গ্ৰাফী কিতাপখনৰ বিষয়ে, জিঅ'গ্ৰাফী কিতাপখনৰ 4টা চেপ্টাৰ, 4টা চেপ্টাৰৰ প্ৰথম 3টা চেপ্টাৰৰ পৰা তোমালোকৰ লং কুৱেশ্যন আহিব এটা কৰি। জিঅ'গ্ৰাফীৰ চেপ্টাৰ নম্বৰ 1ৰ পৰা লং কুৱেশ্যন এটা, চেপ্টাৰ নম্বৰ 2ৰ পৰা লং কুৱেশ্যন এটা, চেপ্টাৰ নম্বৰ 3ৰ পৰা লং কুৱেশ্যন এটা, চেপ্টাৰ নম্বৰ 4 যিটো নেকি আমাৰ অসমৰ ভূগোল নামৰ চেপ্টাৰটোৰ পৰা লং কুৱেশ্যন তোমালোকৰ দুটা আহিব। এটা আহিব 5 নম্বৰীয়া, এটা আহিব 4 নম্বৰীয়া। 5 নম্বৰীয়াটো তোমালোকৰ মেপ আহিব পাৰে বা মেপখনত 4 নম্বৰ দিব পাৰে, কিন্তু ব্লুপ্ৰিণ্টত আমাৰ স্কিলৰ ক্ষেত্ৰত 4 নম্বৰ আছিলে, কিন্তু মেপখন 5 নম্বৰো আহিব পাৰে বা 4 নম্বৰ আহিব, তাত কোনো কথা নহয়। লং কুৱেশ্যন দুটা আহিব। মেপ আহিলেও লং কুৱেশ্যনে বুলি ধৰি ল'ব পাৰোঁ, আৰু আমাৰ মেপখন 4 নম্বৰীয়া আহিলেও লং কুৱেশ্যন, কিন্তু আমাৰ দুটা লং কুৱেশ্যন আহিব। গতিকে কি পালোঁ? চেপ্টাৰ নম্বৰ 1ত এটা, চেপ্টাৰ নম্বৰ 2ত এটা, চেপ্টাৰ নম্বৰ 3ত এটা, চেপ্টাৰ নম্বৰ 4ত দুটা, সৰ্বমুঠ 5টা লং কুৱেশ্যন। জিঅ'গ্ৰাফীৰ যি 4টা চেপ্টাৰৰ পৰা লং কুৱেশ্যন আহিব 5টা। ইতিমধ্যে আমাৰ পলিটিকেল কিতাপখনৰ পৰা এটা আহিছিল লং কুৱেশ্যন, গতিকে 5 একে কি হ'ল? 6টা লং কুৱেশ্যন হ'ল। তাৰপিছত আমাৰ থাকিল আমাৰ হিষ্ট্ৰী কিতাপখনত চেপ্টাৰ আছে 5টা। 5টা চেপ্টাৰৰ পৰা আমাৰ এটাকে লং কুৱেশ্যন আহিব। চেপ্টাৰ 1ত এটা, চেপ্টাৰ 2ত এটা, চেপ্টাৰ 3ত এটা, চেপ্টাৰ 4ত এটা, চেপ্টাৰ 5ত এটা, অৰ্থাৎ 5টা চেপ্টাৰ 5টা লং কুৱেশ্যন। ইতিমধ্যে আমাৰ 6টা লং কুৱেশ্যন আহিছিল আৰু নতুনকৈ 5টা লং কুৱেশ্যন পালোঁ। সৰ্বমুঠ আমাৰ লং কুৱেশ্যন হ'ল 6
5 11টা অৰ্থাৎ কনফিউজন হোৱাৰ কোনো ধৰণৰ কথা নাই ব্লুপ্ৰিন্ট মতে আমি ইতিমধ্যে তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিছো তোমালোকক যিখিনি কথা কৈছো ব্লুপ্ৰিন্ট মতে ক'বৰ কাৰণে চেষ্টা কৰিছো আৰু ইতিমধ্যে ব্লুপ্ৰিন্ট তোমালোকৰ হাতত আছে কোনো ধৰণৰ এই কনফিউজন হোৱাৰ মানে কথা নাথাকে তোমালোকৰ 13টা চেপ্টাৰৰ এই পলিটিকেলৰ এটা চেপ্টাৰ আৰু ইকোনমিক্সৰ দুটা চেপ্টাৰৰ পৰা লং কুৱেশ্যন নাহে পলিটিকেলৰ ডেমক্ৰেসি অৰ্থাৎ গণতন্ত্ৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ এটা লং কুৱেশ্যন আহিব অসমৰ ভূগোল জিওগ্ৰাফি অফ এছাম চেপ্টাৰটোৰ পৰা দুটা লং কুৱেশ্যন আহিব বাকি অল চেপ্টাৰৰ পৰা এটাকে লং কুৱেশ্যন আহিব টোটাল লং কুৱেশ্যন আহিব তোমালোকৰ 11টা এই 11টা লং কুৱেশ্যনৰ 3 নম্বৰীয়া প্ৰশ্ন আহিব দুটা 4 নম্বৰীয়া আহিব 6টা 5 নম্বৰীয়া আহিব দুটা অৰ্থাৎ এই সৰ্বমুঠ তোমালোকৰ প্ৰশ্ন আহিব 11টা 6 7 8 5 নম্বৰীয়া 3টা আহিব 5 নম্বৰীয়া 3টা আহিব গতিকে এনেকুৱা ধৰণে তোমালোকৰ 11টা প্ৰশ্ন আহিব গতিকে আশা কৰো তোমালোকে এই ভিডিওটোৰ জৰিয়তে যথেষ্ট কথা জানিলা আৰু যিখিনি তোমালোকৰ মনত কনফিউজন আছিল যে তোমালোকৰ কোৱেশ্চন পেপাৰ এনেকুৱা ধৰণে নাহিলে এনেকুৱা ধৰণৰ কি সমস্যা হ'ব বা অসুবিধা হ'ব নেকি এই কথাখিনি কলো তোমালোকে ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰা আৰু আমাৰ যেটো WhatsApp চ্যানেল ভিডিও ডেসক্ৰিপচনত লিংক দি আছে ফলো কৰি লোৱা তাত আমি নতুন নতুন কোৱেশ্চন বিলাক দি আছো বা নতুন নতুন ইনফৰমেশন বিলাক দি আছো তোমালোকৰ লগৰ তোমালোকৰ বন্ধু বান্ধৱী সকললৈকে ভিডিওটো ফৰৱাৰ্ড কৰা যাতে তেওঁলোকে এই কথাখিনি গম পায় আৰু তেওঁলোকে আমাৰ চেনেলটো ফলো কৰিব পাৰে যাতে তেওঁলোকে নাজানা কথাখিনি গম পায় আৰু ইতিমধ্যে তোমালোকে গম পাইছা যে কি 45 নম্বৰ হৈছে 1 নম্বৰ আৰু 45 নম্বৰ ডেসক্ৰিপটিভ 5 নম্বৰ হৈছে মেপখনত আহিব যি মেপখনত যি 5 নম্বৰ আহিব তাৰে মেপখন কেনেকুৱা ধৰণে আঁকিব লাগে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ তোমালোকে এখন চাই লোৱা সুন্দৰকে এখন কেনেকুৱা ধৰণে প্ৰেক্টিস কৰিব লাগে সো মেপ এখন আঁকিবৰ কাৰণে আমাৰ 6টা ফৰ্মুলা ফলো কৰিব লাগে 6টা ফৰ্মুলা নহয় 6টা স্টেপ ফলো কৰিব লাগে 6টা স্টেপ ফলো কৰিলে তোমালোকে কি কৰিব পাৰিবা সুন্দৰকৈ এখন মেপ আঁকিব পাৰিবা আৰু মেপখনত 5ৰ ভিতৰত আহিলে 5 পাবা 4 আহিলে 4 পাবৰ কাৰণে সক্ষম হ'বা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানতে সামৰিছো পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ কাৰণে আন নতুন ভিডিও লৈ আহিম আমাৰ ইউটিউব চেনেল ষ্টুডেণ্টছ কুইন এছাম সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিও লগতে পৰীক্ষা উপযোগী ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিও লগতে পৰীক্ষা উপযোগী ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা